হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল ক্লাছ 10ৰ 8.2 অনুশীলনী। ইয়াৰ আগৰ ক্লাছত 8.1টো কৰোৱা হৈছে। আজি ষ্টাৰ্ট কৰিম 8.2টো। আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' ব'লা আমি এতিয়া কি কৰোঁ, ষ্টাৰ্ট কৰোঁ অনুশীলনী 8.1.2। তো 8.2 কি হৈছে যে প্ৰথমতে 8.2 ষ্টাৰ্ট কৰাৰ আগতীয়াকৈ আমাক জানিব লাগিব কেইটামান ত্ৰিকোণমিতি অনুপাতৰ কোণত মান কি হয়, এইখিনি বস্তু জানিব লাগিব। ধৰা ইয়াতে 0 ডিগ্ৰী আছে, 30 ডিগ্ৰী আছে, 45 ডিগ্ৰী আছে, 60 ডিগ্ৰী আছে আৰু কিমান আছে 90 ডিগ্ৰী আছে। এটা কোণ আছে, ধৰা এংগেল এ এটা কোণ আছে, কোণত 0 ডিগ্ৰী এংগেল এৰ মান 0 ডিগ্ৰী আছে, 30 আছে, 45 আছে, 60 আছে, 90 আছে। এই কোণবিলাকত আমাৰ ত্ৰিকোণমিতিৰ যিটো কি আছে অনুপাত আছে 6টা, ইয়াৰ মান কি কি হ'ব এইখিনি বস্তু জানিব লাগিব। ধৰা প্ৰথমত আছে সাইন। সাইন ধৰা 0 আছে, সাইন 0 ডিগ্ৰী, তো সাইন 0 ডিগ্ৰীৰ মান কিমান হয় 0 হয়। এইখিনি বস্তু মুখস্থ কৰিব লাগিব। তাৰপিছত সাইন 30 ডিগ্ৰীৰ মান কিমান হয় 1/2। সাইনৰ ক্ষেত্ৰত 45 ডিগ্ৰীৰ মান কিমান হ'ব 1/√2। সাইন 60ৰ মান কি হ'ব √3/2 আৰু সাইন 90 ডিগ্ৰীৰ মান কিমান হয় 1 হয়। এইখিনি বস্তু যদি আগতীয়াকৈ মনত কৰি লোৱা, এতিয়া সাইনৰ পিছত আহিব কি আমাৰ কস। কস যেতিয়া আহিব ন, এইটো ওলোটাকৈ জাস্ট লিখিব লাগিব। প্ৰথমত কি লিখিবা, কস 0 ডিগ্ৰীৰ মান কিমান হ'ব 1 হ'ব। তাৰপিছত cos 30 ডিগ্ৰীৰ মান কি হ'ব, এইখিনি বস্তু ওলোটাকৈ আহিব √3/2। তাৰপিছত cos কিমান 45 ডিগ্ৰীৰ মান কি হ'ব, এইখিনি আহিব, এইটো সেমে হ'ব 1/√2। তাৰপিছত cos কিমানৰ মান আছে 60ৰ মান কি হ'ব 1/2 আৰু cos যিটো আছে কিমান 90ৰ মান, এইটো কিমান হ'ব 0। এইখিনি হ'ল আমাৰ কি সাইন আৰু কি cosৰ মান 0ৰ পৰা কিমান 90 লৈকে। এতিয়া 10 আহিব। 10 আমি জানো 10 মানে কি পাইছো, আমি পাইছো যে 10 মানে হল 10 থিটা মানে হল কি সাইন থিটা বাই কিমান cos থিটা। তাৰমানে সাইন আৰু cosৰ অনুপাতক কি বুলি কোৱা হয় 10 বুলি কোৱা হয়। গতিকে সাইন 0 আৰু কিমান cos কিমান 1 আছে না, গতিকে 0/1, তাৰমানে 10 0ৰ মান কিমান হ'ব 10 0 মানে হ'ব কিমান 0। এতিয়া 10 কিমান 30ৰ মান কিমান হ'ব, ধৰা সাইন কিমান আছে 1/2 আৰু cos কিমান আছে ডিভাইডেড বাই √3 কিমান 2। এই 2 টো কেনসেল গ'ল, থাকিল কিমান 1 ওপৰত, তলত কিমান √3। গতিকে সাইন 10 30 মান কিমান হ'ল 1/√3। ঠিক একেদৰে 45ত কিমান হ'ব 1/√2 আছিল আৰু তলত কিমান আছিল 1/√2। এইটো কেনসেল গ'ল, দুয়োটা থাকিল কিমান 1। দ্যাট মিন্স 10 45ৰ মান কিমান হ'ব 1 হ'ব। তাৰপিছত কি আহিব 10 60ৰ মান, ইয়াতে কিমান আছিল √3/2 আছিল আৰু এইফালে কিমান আছিল 1/2। এই 2 টো কেনসেল গ'ল, থাকিল কিমান √3 আৰু তলত থাকিল 1, দ্যাট মিন্স কি থাকিল √3 থাকিল। তাৰমানে 10 60ৰ মান কি হ'ব √3 হ'ব। আৰু 10 90ৰ মান কিমান হ'ব, ওপৰত আছে 1, তলত আছে কিমান cos 0। কিয় আমি এনেকৈ লিখিলো, কাৰণ আমি জানো সাইন বাই কি হ'ব cos হ'ব। তো সাইন মানে হ'ল 1, cos মানে হ'ল 0। তো 1/0 1/0ৰ কোনো মান নাই, এই কাৰণে এইটো কি হয়, এইটোৰ মিনিং হ'ল কি সংজ্ঞাহীন। এইটোৰ মান হ'ব সংজ্ঞাহীন, তাৰমানে কোনো ভ্যালু নাই, এইকাৰণে এইটো 10ৰ মান কিমান হ'ব সংজ্ঞাহীন হ'ব। তো এইখিনি মুখস্থ কৰিব লাগিব কেনেকৈ, সাইন 0ৰ মান কিমান হ'ব 0, সাইন 30 মান কিমান হ'ব 1/2, সাইন 45ৰ মান কিমান হ'ব 1/√2, সাইন 60ৰ মান হ'ব √3/2 আৰু সাইন 90ৰ মান কিমান হ'ব 1। এতিয়া সাইন খিনি মুখস্থ কৰি ললা, যেতিয়া cosত আহিবা এইখিনি জাস্ট ওলোটাকৈ লিখি দিবা 1 √3/2 1/√2 1/2 আৰু 0। এই বস্তুখিনি আছে না এনেকুৱা, এইটো এনেকৈ আহি যাব 1 আহিব, তাৰপিছত √3/2 আহিব, তাৰপিছত 1/√2 1/2 আৰু কিমান হ'ব 0। যেতিয়া 10ত আহিবা কি কৰিবা, এই দুটাৰ অনুপাত লবা 0/1, তাৰ মানে কি হ'ব 0। 10 0 ডিগ্ৰী মানে কিমান 0, 10 30 ডিগ্ৰী মানে কি হ'ব 1/2 বাই কিমান এইটো আছিল √3/2। দুটা অনুপাত ললো, 2 2 কেনসেল গ'ল, থাকিল কিমান 1/√3। ঠিক একেদৰে এইটো আৰু এইটো অনুপাত ললে এই দুটা কেনসেল যাব, থাকিব কিমান 1। এইটো আৰু এইটো অনুপাত ললে কি হ'ব 2 2 কেনসেল যাব, থাকিব √3 আৰু ইয়াৰ অনুপাত ললে 1/0। দ্যাট মিন্স সংখ্যা কি হীন বা সংজ্ঞাবিহীন এইটোৰ মান। গতিকে আমি মেইন তিনিটা পাই গলো, 10 সাইন পালো, cos পালো, 10 পালো। এতিয়া সাইনৰ ব্ৰাদাৰ কি আছিল, মই কৈছিলো সাইনৰ ব্ৰাদাৰ নাম কি কসেক। কসেক যেতিয়া কসেক হ'ব সাইনৰ ওলোটা হ'ব, সাইন যদি 0 হয় কসেক কি হ'ব, ইয়াৰ ওলোটা কি হ'ব 1/, একো নাই মানে তলত 1 আছে 1/0, তাৰ মানে এইটোৰ মান কি নাই 1/0। তলত যদি 0 থাকে ইয়াৰ মান নাথাকে, গতিকে এইটো কি হ'ব সংজ্ঞাহীন, সংজ্ঞাহীন মানে আনডিফাইন্ড। তাৰপিছত সাইনৰ মান কিমান আছে 1/2 ওলোটা কৰি দিয়া, গতিকে 2/1 হ'ব, তাৰ মানে কি হ'ব 2 হ'ব। 30 cosec 30 মান কিমান হ'ব 2 হ'ব। cosec 45 মান কি ওলোটা কৰি দিয়া, 1/√2 মানে √2/1, তাৰ মানে কি হ'ব √2 হ'ব এইখিনি।
কসেক সাইনৰ ভাই ন, গতিকে সাইন 60 কিমান √3/2, এইটো ওলোটা কৰি দিবা 2 কিমান হ'ব √3 হৈ যাব। আৰু যেতিয়া কসেক 90 লিখিবা, এইটো 1 আছিল, 1 একৰে মানে তলত 1 আছে, 1ৰ ওলোটা কি হ'ব 1 হ'ব। গতিকে আমি পাই গলো যে কসেকৰ মান কি হ'ল, এইখিনি বস্তু কসেকৰ মান হ'ল। এতিয়া আমি যিটো উলিয়াম এইটো হ'ল কসৰ ভাই কিমান হ'ব সেক হ'ব, এইখিনি মানখিনি এতিয়া উলিয়াম। এতিয়া সেকৰ মান উলিয়াম, সেক তো সেক কাৰ ভাই কসৰ ভাই ন, গতিকে 1 আছে, 1ৰ ওলোটা কি হ'ব 1 হ'ব। তো সেক 0 ডিগ্ৰী মানে 1, সেক 30 মানে √3/2 আছিল কস, কসৰ ওলোটা হৈ যাব 2 কিমান হ'ব √3। তাৰপিছত 1/√2 আছিল, এইটো কি হ'ব √2 হ'ব। তাৰপিছত সেক কিমান আছিল 1/2 আছিল, গতিকে এইটো 2 হৈ যাব, এইটো লিখিলে কি হ'ব 60 মান 2 হ'ব। তাৰপিছত সেকৰ মান কি হ'ব 90 কি হ'ব 0 আছিল এইটো, গতিকে এইটো ওলোটা হলে 1/0, 1/0 কোনো মান নাই, গতিকে সংজ্ঞা কি হীন, সংজ্ঞাহীন, এইটো সংজ্ঞাহীন। এইখিনি আমি পাই গলো। এতিয়া আমি আহিম কি cot 10ৰ ভাই কি আছে cot আছে, তো cotৰ মান এইটো কি আছিল 0 আছিল, গতিকে এইটো ওলোটা হ'ব 1/0 হ'ব। এই 0/1ৰ ওলোটা কি 1/0, গতিকে এইটোৰ মান নাই, এইটোৰ মান নাই মানে সংজ্ঞা কি হীন এইটো। তাৰপিছতটো চোৱা cot কিমান হ'ব 30 হ'ব, cot 30ৰ মান কিমান হ'ব, এইটো আছিল 1/√3, গতিকে এইটো কি হৈ যাব অনলি √3। তাৰপিছত কি আছিল 10 1 আছিল, তো কটৰ মান কি হ'ব 1 হ'ব, 1ৰ ওলোটা এইটো √3 আছিল, গতিকে এইটো হ'ব 1/√3। আৰু এইটো 1/0 আছিল, তাৰ মানে 0/1 হ'ব, তাৰ মানে 0 হ'ব। গতিকে এইখিনি মান তোমালোকক আগতীয়াকৈ মুখস্থ কৰি ল'ব লাগিব, হয়তো ট্ৰিকৰ সহায়ত কৰা বা এনে মুখস্থ কৰা, মনত ৰাখা, কিন্তু ৰাখিবই লাগিব এই বস্তুখিনি। এইটো ৰাখিলে আমি কি কৰিব পাৰিম 8.2 এক্সাৰসাইজটো ষ্টাৰ্ট কৰিব পাৰিম। গতিকে এইখিনি চাৰ যাতে একদম মূৰত সোমাই যায় এনেকৈ এইখিনি বস্তু পঢ়ি যাবা, এইটোৱে হ'ল মেইন বস্তু, কিন্তু এইটো নাজানিলে এটা অংক টাচ কৰিব নোৱাৰিবা, এনেকুৱা ধৰণৰ কথা। গতিকে এইখিনি ভালকে কৰিবা, এইটো ইম্পৰ্টেন্ট হয় খুব। এতিয়া আমি ষ্টাৰ্ট কৰিম কিমান 8.2। 8.2ৰ প্ৰথম যিটো কোৱেশ্চন দিছে কি দিছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী, এইখিনিৰ মান উলিয়াব লাগে। কেনেকে উলিয়াবা, অলপ আগতে শিকি আহিলো যে sin 60 মানে কি হ'ব, sin 60 মানে হয় √3 কিমান 2, আৰু cos 30 মানে কি হয় √3/2, এই মানখিনি বহাই দিলো, প্লাস sin 30 মানে হয় 1/2 আৰু cos 60 মানে কিমান হয় 1/2। এতিয়া পূৰণ কৰিম, আমি জানো √3 পূৰণ কৰিলে কি হয় 3 হয়, 2 আৰু 2 পূৰণ কৰিলে 4 হয়, প্লাস 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব, 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব। এতিয়া 4 আৰু 4 কি আছে সেম আছে, গতিকে এটা লিখিম ওপৰত যোগ কৰিম, 3 যোগ 1 কিমান হ'ব 4 হ'ব, 4/4 কাটাকাটি কৰিলে এনসার কিমান হৈ যাব 1। তাৰ মানে আমাৰ এই গোটেইটোৰ এনসার কিমান হ'ল 1 হ'ল। এইটো প্ৰথম 1 নম্বৰ কোৱেশ্চন। এতিয়া 2 নম্বৰটো কি নম্বৰ কোৱেশ্চনত দিছে, কেনেকৈ কৰিবা মানখিনি জাস্ট বহুৱাই দিবা, 2 * 1045ৰ মান আমি জানো কিমান হয় 1 হয়, 1045 মানে ওপৰত স্কয়াৰ আছে স্কয়াৰ দিলা, প্লাস cos 30 মান কি হয় আমি জানো √3/2 কৰি আইছো আমি, আৰু sin 60 মান কি হয় এইটো হয় √3/2 ওপৰত স্কয়াৰ দিলা। এতিয়া এইটো প্লাসত সেম বস্তু আছে মাইনাসত আছে, গতিকে দুটা ক্যান্সেল গল, থাকিল কিমান 2 পূৰণ 1, গতিকে এনসার হল কিমান আমাৰ 2। এইটো হল আমাৰ 2 নম্বৰৰ এনসার। এতিয়া স্টার্ট কৰিম 3 নম্বৰ কোৱেশ্চনটো 30 ডিগ্ৰী, এইখিনি মান দিয়া আছে 3 নম্বৰত। এতিয়া আমি জানো যে cos 45ৰ মান কিমান হয় 1/√2। এতিয়া sec 30 cos 30 কিমান হয় এইখিনি জানিব লাগিব, cos 30ৰ মান cos 30 ডিগ্ৰীৰ মান হয় √3/2, গতিকে sec 30 কি হ'ব ইয়াৰ ওলোটাটো 2 কিমান √3, প্লাস cosec 30 আমি জানো sin 30ৰ মান কিমান হয়, sin 30ৰ মান হয় 1/2, গতিকে cosec 30 কি ওলোটাই যাব, গতিকে 2 কিমান হ'ব 1 হ'ব। এতিয়া কি কৰিম ওপৰত 1/√2 থাকি গল, তলত √3 আৰু 1ৰ লসাগু লম, কিমান হ'ব √3 হ'ব, ইয়াতে তো √3 অলৰেডি আছে, গতিকে 2 বহিব, প্লাস ইয়াতে √3 নাই, গতিকে √3 ৰে পূৰণ কৰিব লাগিব, তলত কৰিলে ওপৰতো পূৰণ, ওপৰত পূৰণ কৰিলে 2√3 হ'ব। এতিয়া কি কৰিবা বস্তুখিনি 1/√2 থাকিল, এইটো হল মেইন হৰণ, এইটো পূৰণত লিখিবা, যেতিয়া লিখিবা এইটো চেঞ্জ হ'ব, ওপৰত √3 যাব, তলত থাকিব 2 প্লাস 2√3। এতিয়া সলভ কৰিলে কিমান হ'ব √3 আৰু 1 পূৰণ কৰিলে √3 হ'ব, √2 লগত এইটো পূৰণ কৰিলে কি হ'ব 2√2 হ'ব, প্লাস এইটো পূৰণ কৰিলে 2 থাকি যাব, √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব। গতিকে এইখিনি এনসার সমাপ্ত কৰিলে নহব, ইয়াক কি কৰিব লাগিব হৰৰ পৰিমেয়কৰণ কৰিব লাগিব।
গতিকে এই পৰিমেয়কৰণখিনি মই ওপৰত কৰি দি আছো, এইফালে ঠাই নহ'ব বস্তুখিনি ভালকে কৰাৰ। তো ওপৰত থাকিল √3, তলত থাকিল 2√2 প্লাস 2√6। হৰৰ পৰিমেয়কৰণ কি কৰে, যিখিনি বস্তু আছে এইখিনি ইয়াতে লিখিব লাগে, এটা প্লাছত থাকিলে এটা কি হয় মাইনাছত লিখিব লাগে। তো এইখিনি হ'ব 2√2 মাইনাছ কিমান 2√6, এইখিনি লিখিবা। এতিয়া পূৰণ কৰিলে কিমান হ'ব, 2 2 থাকিব, √3 আৰু √2 পূৰণ কৰিলে √6 মাইনাছ 2 2 থাকিব, 6 আৰু 3 পূৰণ কৰিলে 6 3 গুণ 18 হ'ব। আৰু এইটো চোৱা a প্লাছ b আছে, a মাইনাছ b, গতিকে ফৰ্মুলা কি হ'ব, a স্কয়াৰ মাইনাছ কি b স্কয়াৰ, এইখিনি হ'ব ফৰ্মুলা। এইখিনি আনসার লিখিলে কি হ'ব, 2√6 মাইনাছ 2√18, এইটো পূৰণ কৰিলে 2 স্কয়াৰ মানে 4 হ'ব, পূৰণ √2 স্কয়াৰ কৰিলে কিমান হ'ব 2 হ'ব, 2 স্কয়াৰ কৰিলে 4 হ'ব, √6 যোগ কৰিলে কিমান হ'ব 6 হ'ব। এতিয়া বস্তুখিনি তলত আহিলে কিমান হ'ব, 2√6 থাকিল মাইনাছ 2√18, এইটো হ'ল 2 4 2 8, 6 4 24। এতিয়া মাইনাছ কৰিম, তো মাইনাছ এতিয়া কৰিবা, মাইনাছ কৰিলে কিমান হ'ব, 24 পৰা কিমান বাদ যাব, 24 পৰা 8 বাদ যাব, 4 বাদ গ'লে 20 আৰু 4 বাদ গ'লে কিমান হ'ব 16, তো মাইনাছ 16 হ'ব। এতিয়া এইফালে 2 কমন ল'বা, কমন ল'লে √6 থাকিল মাইনাছ √18 থাকিল আৰু এইফালে মাইনাছ 16 থাকিল, কাটাকাটি কৰিলে 8 2 16, গতিকে এই মাইনাছটো মই ওপৰত দিলো, ওপৰত দিলে মাইনাছ √6 হ'ব, এই মাইনাছে মাইনাছে প্লাস কিমান হ'ব √18 হ'ব, তলত থাকিল কিমান আমাৰ 8 থাকিল। গতিকে এই বস্তুখিনি মই এইফাল দি অলপ ভালকে লিখি দিওঁ যাতে বুজা যায় বস্তুখিনি কিমান আছে, √6 আছে প্লাস √18 আছিল, তলত কিমান আছিল 8, এইটো এনেকৈ লিখা যায় প্লাস 18 মানে 2 3 গুণ 6, 6 3 গুণ কিমান 18, 18 আছিল ন, ইয়াতে 8 আছে, তো মাইনাস √6 দুটা 3 এর কারণে এটা 3 বাইরে ওলাই আনিব, থাকিব √2 কিমান 8, তো গতিকে মই এনেকৈ লিখিব পাৰো 3√2 মাইনাস √6 বাই কিমান 8, তো এইখিনি হ'ব आंसर। आंसरখিনি এনেকৈ মিলাই দিব লাগিব। কোশ্চেন নম্বৰ যেটো 1 ৰ 4 নম্বৰ দিছে, ইয়াতে কৈছে tan 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cos x 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰীৰ মানখিনি উলিয়াব লাগে। এতিয়া মই ইয়াতে आंसरখিনি লিখি ৰাখিছো যে কি হ'ব आंसरখিনি উত্তৰমালাৰ পৰা। এতিয়া এটো সলভ কৰিম, মিলাম যে এইখিনি ওলাই না নাই। এতিয়া মানখিনি বহাব লাগিব যে sin 30 ডিগ্ৰী মানে কি হয়, sin 30 ডিগ্ৰী মানে কিমান আছিল 1/2 প্লাস tan 45 মানে আছিল 1, cos x 60 ডিগ্ৰী, sin যেটো 60 ডিগ্ৰী আছিল এইটো আছিল কিমান √3/2, গতিকে cos x কি হ'ব 2/√3, sec 30 cos 30 ৰ মান কিমান আছিল √3/2, গতিকে sec 30 ৰ মান কি হ'ব 2/√3, cos 60 ৰ মান উলিয়াম, cos 60 ৰ মান কিমান আছিল 1/2 আৰু cot 45 আৰু tan 45 সেমে হ'ব, কিমান হ'ব 1। এতিয়া এইখিনি বস্তু সলভ কৰিবা, কেনেকৈ কৰিবা, প্ৰথমতে লসাগু লবা, ইয়াতে 2 আছে ইয়াতে √3 আছে, গতিকে লসাগু ললে কি হ'ব 2√3 হ'ব, এলসিএম দ্যাট মিন্স ইয়াতে তো 2 আছে কি নাই √3 নাই ন, গতিকে √3 এর পূরণ করিবা একক, √3 এর 1 পূরণ করলে √3 হ'ব প্লাস ইয়াতে একো নাই মানে 1 আছিল, 2√3 এর লসাগু হইছে, গতিকে ইয়াতে তো 2√3 নাই, এই কারণে 2√3 এর উপর 1 পূরণ কৰিব লাগিব, 2√3 মাইনাস √3 সেম আছে কি নাই 2 নাই না, গতিকে 2 রে পূরণ কৰিব লাগিব 2, 2 2 যা 4 নাই মানে গম পাইছা ন বস্তুখিনি, ইয়াতে √3 আছিল ইয়াতে √3, বাট লসাগু কিমান আছে 2√3, গতিকে 2 কম আছে, গতিকে 2 এর পূরণ কৰিলে 2 2 যা কিমান হ'ব 4 হ'ব। সেম এইফালেও কি হ'ব, লসাগু লবা কিমান হ'ব 2√3 হ'ব, √3 সেম আছে নাই কি 2, গতিকে 2 আৰু 2 পূরণ কৰিব লাগিব 2 2 4, 2 আৰু 2 সেম আছে নাই কি √3 আৰু 1 পূরণ কৰিলে √3 হ'ব প্লাস 1 আছে একো নাই মানে 1, গতিকে এইটো 2 আৰু √3 এ পূরণ কৰিব লাগিব 2√3 হ'ব, এইটো ক্যান্সেল গল দুয়োটা, তলত কি আছে সেম বস্তু আছে। এতিয়া কি কৰিবা চোৱা, সলভ খিনি মই ইয়াতে কৰি দি আছো। এতিয়া যদি ভালকে চোৱা বস্তুখিনি যে ইয়াতে কিমান আছে 2টা √3 আৰু এটা √3, কেইটা √3 হ'ব 3টা √3 মাইনাস কিমান আছে 4, ইয়াতে কি আছে 4 আছে প্লাস 2টা √3 আৰু এটা √3, কেইটা √3 হ'ব 3টা √3, তো বস্তুখিনি তলত থাকি গল, এই কারণে কি কৰিম হৰৰ পৰিমেয়কৰণ কৰিম। তো হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰিম, 3√3 - 4, ইয়াতে থাকিল 4 + 3√3, যেটো আছে ইয়াৰ অপোজিটটো লম, কি লম 4 - 3√3, এইফালেও কি লম যে 4 - 3 কিমান
3 এইখিনি বস্তু মই লৈ ললো ওকে এতিয়া নেক্সট স্টেপত কি কৰিম বস্তুখিনি লোৱাৰ পিছত এতিয়া কি কৰিবা পূৰণ কৰি দিবা এইটোৰ লগত ইয়াক পূৰণ কৰিবা 4 3 গুণ কিমান হ'ব 12 হ'ব √3 হল মাইনাস কি কৰিবা মই কৈ আছো প্ৰথমত এই 3 √3 লগত 4 পূৰণ কৰিবা কিমান হ'ব 4 3 গুণ 12 √3 আকৌ এইটোৰ লগত ইয়াক পূৰণ কৰিবা এইটোৰ লগত ইয়াক পূৰণ একবাৰ ইয়াৰ লগত ইয়াক পূৰণ একবাৰ পূৰণ কৰিলে 3 3 গুণ 9 হ'ব √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব মাইনাস এতিয়া 4 লগত 4 পূৰণ কৰিবা 4 4 গুণ 16 মাইনাস মাইনাসে প্লাস 4 লগত এইটো পূৰণ কৰিবা 4 3 গুণ 12 ৰুট কিমান হ'ব 3 তলত থাকিল কিমান a + b a - b কৰিলে কি হ'ব a স্কয়াৰ মাইনাস কি হ'ব b স্কয়াৰ এতিয়া ইয়াতে সব 12 √3 আছে ইয়াতে 12 √3 আছে তো 12 আৰু 12 যোগ কৰিলে কিমান হ'ব 24 তো 24 √3 হ'ব মাইনাস 9 3 গুণ 27 মাইনাস কিমান 16 এইটো স্কয়ার কৰিলে 4 স্কয়ার মানে 16 3 স্কয়ার মানে 9 √3 স্কয়ার কৰিলে কিমান হ'ব 3 হ'ব এতিয়া 24 √3 মাইনাস মাইনাস হ'ব প্লাস যোগ কৰিম 27 আৰু 16 7 আৰু 6 কিমান হ'ব 13 13 3 হাতত থাকিলে 1 2 3 এর 4 43 হল ইয়াতে 16 মাইনাস 9 3 গুণ কিমান 27 ইয়াতে কৰিলে 24 √3 হল মাইনাস 43 আৰু বিয়োগ কৰিলে 16 ৰ পৰা বা 27 ৰ পৰা 16 বিয়োগ কৰিলে 7 ৰ পৰা 6 গলে 1 2 ৰ পৰা 1 গলে 1 কিমান হল 11 হল ডাঙৰটোত মাইনাস থাকাৰ কাৰণে -11 এতিয়া মাইনাসেৰে কি কৰিবা ওপৰত দুটাক পূৰণ কৰি দিবা তো মাইনাসেৰে পূৰণ কৰিলে কি হ'ব -24 √3 আৰু এই মাইনাস মাইনাসে কিমান হ'ব +43 বাই কিমান 11 11 টো প্লাস হৈ যাব এতিয়া এইটো সদায় লিখিবা আগত লিখিবা 43 তাৰ পিছত লিখিবা -24 √3 বাই কিমান 11 তো এইখিনি আমাৰ आंसर এইখিনি ওলাই গল গতিকে আমাৰ आंसर খিনি ঠিকই আছে আশা কৰিছো এইখিনি বস্তু বুজি পাইছা তো নেক্সট এতিয়া স্টার্ট কৰিম 5 নম্বৰটো ভালকে প্র্যাকটিস কৰিলে বস্তুখিনি আহি যাব আৰু যদি কোনো অসুবিধা হয় তেতিয়া কমেন্ট কৰিবা মই আকৌ বুজাই দিবলৈ ট্রাই কৰিম এতিয়া যেটো স্টার্ট কৰিম এটো হল 1 ৰ 5 নম্বৰটো কেনেকৈ সলভ কৰিবা ফার্স্ট অফ অল মানখিনি বহুৱাবা 5 * cos 16 মানখিনি বহুৱাব লাগিব cos 16 মান কিমান হয় 1/2 ওপৰত স্কয়ার আছে স্কয়ার দিবা প্লাস 4 sec 30 আমি জানো যে cos 30 মানে কি হয় cos 30 মানে √3/2 গতিকে sec 30 কি হ'ব 2/√3 স্কয়ার আছিল স্কয়ার দিলাম আৰু tan 45 মানে হয় 1 1 ৰ ওপৰত স্কয়ার দিলাম এতিয়া আমি যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা আমি এটা ফর্মুলা পাইছিলো যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা দুটা যদি যোগ কৰা आंसर কিমান হয় 1 হয় কিন্তু কন্ডিশন কি থিটা দুটাৰ সেম হ'ব লাগিব ইয়াতে থিটা দুটাৰ সেম আছে গতিকে যোগ কৰিলে কিমান হ'ব 1 হ'ব এইখিনি কথা এতিয়া 5 পূৰণ 1 ক স্কয়ার কৰিলে 1 হ'ব 2 স্কয়ার মানে 4 4 ইনটু 2 ক স্কয়ার কৰিলে 4 হ'ব √3 স্কয়ার কৰিলে 3 হ'ব মাইনাস কিমান 1 এতিয়া পূৰণ কৰিলে 5 1 গুণ 5 তলত থাকিল 4 প্লাস 4 4 গুণ 16/3 মাইনাস কিমান 1 এতিয়া 4 আৰু 3 লসাগু লবা কিমান হ'ব 12 হ'ব লসাগু ইয়াতে 4 আছে 12 কৰিব গলে 3 ৰে পূৰণ কৰিব লাগিব গতিকে ওপৰতো 3 ৰে পূৰণ 5 3 গুণ 15 প্লাস 3 12 কৰিব গলে 4 ৰে পূৰণ ওপৰতো 4 ৰে পূৰণ 16 4 গুণ কিমান হ'ব 64 মাইনাস ইয়াতেও একোনে মানে 1 আছে 12 ৰে পূৰণ কৰিম 12 গুণ কিমান 12 এতিয়া সলভ কৰিলে কিমান হ'ব 15 প্লাস 64 ৰ পৰা 12 গলে 4 ৰ পৰা 2 গলে 2 6 ৰ পৰা 1 গলে কিমান হ'ব 52/12 এতিয়া এটো কিমান হ'ব 527 516 67/12 তো এইখিনি হল आंसर আৰু आंसर খিনি আমাৰ মিলি গৈছে 67/12 তো এইটো কোশ্চেন নম্বৰ 5 এতিয়া কোশ্চেন নম্বৰ 6 টু চাম তো কোশ্চেন নম্বৰ যেটো 6 দিয়া আছে এইটো কেনেকৈ কৰিবা একে ধৰণৰ মানখিনি বহুৱাই দিবা কিমান আছে cosec 30 আছে তো cosec কার ভাই সাইনৰ ভাই গতিকে sin 30 আগত জানিবা যে sin 30 কিমান আছে তাৰ পিছত sin গোটেইকেইটা sin আছে sin 60 কিমান আছে sin 90 কিমান আছে এইখিনি মান আগতে জানি লবা তো sin 30 কিমান আছে sin 30 1 বাই কিমান 2 গতিকে 1/2 হলে এটো ওলটাই যাব 2/1 that means 2 প্লাস sin 60 কিমান আছিল √3 বাই কিমান 2 গতিকে এটো কি হ'ব 2/√3 এতিয়া sin 90 আছিল কিমান 1 আছিল গতিকে এটো কি হৈ যাব 1 sec 0 এতিয়া cos 0 কিমান আছিল 1 গতিকে sec 0 কিমান হ'ব 1 এ হ'ব sec 30
cos 30 কিমান আছিল √3/2 গতিকে sec 30 হ'ব 2 বাই কি √3 প্লাস sec 60 cos 60 কিমান আছিল 1/2 এইটো হ'ব 2 এতিয়া ভালকে যদি চোৱা ওপৰৰ পাৰ্টখিনি আৰু তলৰ পাৰ্টখিনি কি আছে সেম আছে গতিকে ইয়াৰ লগত এইটো কি যাব কেনসেল কাটাকাটি যাব কাটিলে কিমান হ'ব आंसर 1 তো এইটো হল আমাৰ কি এইটো आंसर কি আছে 1 আছে মিলি গৈছে आंसर খিনি আশা কৰিছো এইখিনি বস্তু গম পাইছা এতিয়া আৰম্ভ কৰিম কোশ্চেন নম্বৰ কিমান 7 টো কোশ্চেন নম্বৰ যেটো 1/7 দিছে এইটো একে ধৰণে হ'ব মানখিনি বহাই দিবা 4 into sin 30 sin 30 মান কিমান আছিল 1/2 plus cos 45 মান আছিল 1/2 ওপৰত স্কয়াৰ আছে স্কয়াৰ দিলা 4 cos 60 মান কিমান আছিল 1/2 ওপৰত স্কয়াৰ আছে স্কয়াৰ দিলা এতিয়া 2 পূৰণ sin 30 মান আছিল 1/2 into cos 30 মান কিমান হ'ব √3/2 tan 45 এর মান হবে 1 ওপৰত স্কয়ার আছে স্কয়ার দিলা এতিয়া এই 2 আৰু এই 2 কি গল ক্যান্সেল গল এই 2 এৰে কাটিলে 2 দুগুণ কিমান 4 গতিকে ওপৰত থাকিল 2 প্লাস 1 অফ স্কয়ার করলে 1 √2 স্কয়ার করলে 2 মাইনাস 4 ইনটু 1 অফ স্কয়ার করলে 1 2 অফ স্কয়ার করলে 4 তলত থাকিল কি 1 থাকিল ইনটু √3/2 থাকিল প্লাস 1 অফ স্কয়ার করলে 1 এই 4 আৰু 4 কি গল ক্যান্সেল গল থাকিল কিমান 2 plus 1/2 আর ইয়াতে থাকিল -1 ইয়াতে থাকিল √3/2 প্লাস কিমান 1 তো এইখিনি ইয়াতে কৰি দিও এতিয়া চোৱা যে 1 ৰ পৰা আধা যদি বিয়োগ কৰি দিয়া গতিকে -1/2 হ'ব এই 1 ৰ পৰা হাফ গলে হাফ হ'ব কিন্তু ডাঙৰটোত মাইনাস থাকাৰ কাৰণে কি হ'ব -1/2 হ'ব ওপৰত তলত থাকিল কিমান লসাগু লোৱা 2 আৰু 1 ৰ লসাগু কিমান হ'ব 2 হ'ব যদি লোৱা √3 থাকিব প্লাস ইয়াতে 2 আৰু 1 পূৰণ কৰিবা 2 1 গুণ কিমান 2 থাকিল এতিয়া ওপৰৰ কি লসাগু লোৱা 2 আৰু 1 ৰ লসাগু 2 হ'ব 2 দুগুণ কি হ'ব 4 বিয়োগ 1 তলত থাকিল √3 প্লাস 2 তলত 2 থাকিল 2 আৰু 2 কি গল ক্যান্সেল গল 4 পৰা 1 গলে 3 থাকিল ওপৰ তলত থাকিল 3 প্লাস 2 এতিয়া ইয়াক কি কৰিব লাগিব এগেইন হৰৰ পৰিমেয়কৰণ যিখিনি বস্তু আছে এইখিনি কি কৰিবা অলটাকৈ লিখি দিয়া ইয়াতে √3 মাইনাস কিমান 2 এতিয়া পূৰণ কৰিলে 3√3 হৈ যাব 3 আৰু 2 পূৰণ কৰিলে 3 দুগুণ 6 হ'ব আৰু ইয়াতে হ'ব a স্কয়াৰ মাইনাস কি b স্কয়াৰ ইয়াতে হৈ গল 3√2 মাইনাস কিমান 6 3√3 স্কয়াৰ কৰিলে 3 2 স্কয়াৰ কৰিলে 4 গতিকে 3√2 মাইনাস 6 বাই কিমান থাকিল -1 মাইনাসে পূৰণ কৰি দিয়া মাইনাস 3√2 মাইনাস প্লাস 6 তলত 1 নিলিখিলে হয় আৰু সোজা কৰি লিখিলে 6 মাইনাস 3√2 গতিকে आंसर খিনি ইয়াৰ লগত মিলি গল তো এইখিনি হল আমাৰ কি 1/7 নম্বৰ আশা কৰিছো এইখিনি বস্তু বুজি পাইছা আৰু যদি ভিডিওখিনি ভাল লাগে তেতিয়া লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে মোৰ ভিডিওৰ খিনি গম পাব পাৰে আৰু তাৰ পৰা পঢ়িব পাৰে আৰু লগতে বেল আইকন খিনি দবাই দিবা যাতে তাৰ পৰা মোৰ ভিডিওৰ নোটিফিকেশন খিনি আগতীয়াকৈ গম পাব পাৰা থ্যাংক ইউ সো মাচ আৰু লগতে মই বাকি ক্লাস বিলাকৰ লিংক খিনি ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে কিবা অসুবিধা হলে চাই লবা আৰু ভাল লাগিলে কি কৰিবা কমেন্ট কৰিবা যাতে মই বুজিব পাৰো মই কেনেকুৱা ধৰণৰ পঢ়াব পাৰিছো থ্যাংক ইউ সো মাচ